চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। আজি মই ঘৰতে অতি কম খৰচতে মুৰ্গীৰ বাবে দানা বনাই আপোনালোকক দেখাব ওলাইছোঁ। এয়া যেতিয়া যিহেতু গোটা শাক পাচলি মই পাতবোৰ ছিঙি আনিছোঁ, এইবোৰ যিহেতু ৰ'দ বা বৰষুণত নষ্ট হৈ যাব, এনেকৈ মই মিহিকৈ কাটি লৈছোঁ। কাটি লোৱাৰ পিছত মই ডাঙৰ চৰিয়া এটাত পাতবোৰ দি দিছোঁ, মিহিকৈ কাটি থোৱা পাতবোৰ দি দিছোঁ। ইয়াত দি দিছোঁ মই লেয়াৰ কেক আদামক, আমাৰ যিহেতু মুৰ্গীখিনি কণী পাৰিব পৰা হৈছে। দি দিছোঁ মই খুদ আদামক আৰু দি দিছোঁ ধানৰ যিটো মল, সেই আদামক দি দিছোঁ আৰু দি দিছোঁ আঠিয়া কল এইটা মই এইভাৱেই দি দিছোঁ, কাৰণ মুৰ্গীবোৰে যাতে লুচকৈ পায়খানা নকৰে, সেইবাবে মই আঠিয়া কল দি দিছোঁ। আৰু তাৰপিছত মই পানীৰে গোটেইখিনি এনেকৈ মিহলাই লৈছোঁ। এতিয়া আপোনালোকে দেখিবলৈ পাব মুৰ্গীবোৰে খাবৰ বাবে কেনেকৈ পাগল হৈছে। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে মুৰ্গীবোৰে খাবৰ বাবে কেনেকৈ পাগল হৈ আছে। দেখিছেনে? দিয়াৰ লগে লগে ইমান ধুনীয়াকৈ যে খাবলৈ লৈছে। আপোনালোকে এনেকৈ কম খৰচতে মুৰ্গী পালন কৰিব পাৰে। এনেকৈ ঘৰতে দানাটো মেৰিনেট কৰি দিলে মানে কি খৰচটো কম হয়। দেখিছে নহয় ইমান ধুনীয়াকৈ খাইছে। আপোনালোকে কল পচলা বা ঢেকীয়া, এতিয়া যিহেতু সেইবোৰ পায়,